5,000 কোটি টকা ব্যয় কৰি 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ৰাস্তা আমি প্ৰশস্ত কৰি দিম। কাৰ্যকৰ্তা বন্ধুসকল, 1 লাখ যুৱক যুৱতীক নিযুক্তিৰ আমি প্ৰতিশ্ৰুতি দিছিলোঁ। 38,983 গৰাকী যুৱক যুৱতীক আমি ইতিমধ্যে নিযুক্তি কৰিছোঁ। আমি আকৌ এবাৰ সংকল্প দোহাৰিছোঁ যে অহা 6 মাহ 7 মাহৰ ভিতৰত আমি 1 লাখ ল'ৰা ছোৱালীক নিযুক্তি দিয়াৰ কাম আমি শেষ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, কাৰ্যকৰ্তা বন্ধুসকল, যোৱাবাৰ আমি নিৰ্বাচনৰ আগতে স্বয়ং আঁচনি কৰিছিলোঁ, অকণমান আমি প্ৰয়োগ কৰিছিলোঁ। মই পুনৰবাৰ আজি আপোনালোকৰ আগত ক'ব খুজিছোঁ, অহা এবছৰৰ ভিতৰত আমি আৰু নতুন এখন অভিলাষী আঁচনি ল'ম। 5,000 কোটি টকা ব্যয় কৰি 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ৰাস্তা আমি প্ৰশস্ত কৰি দিম। আৰু মাত্ৰ কেইটামান দিনৰ পিছৰ পৰা প্ৰত্যেক মাহত অৰুণোদয় আঁচনি 1,000 টকাৰ জাগাত 1,250 টকাকৈ পোৱা আৰম্ভ হ'ব। তাৰ লগে লগে আজিৰ এই সভাত মই ক'ব খুজিছোঁ যে প্ৰত্যেকটো বিধানসভা সমষ্টিত আমি আৰু নতুনকৈ 7,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত ল'ম। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, অন্ত্যোদয় আমাৰ লক্ষ্য। যেতিয়াই আমি ইলেকশ্যনৰ মিটিঙত যাওঁ, দুখীয়া লোকসকলে কয় যে আমাৰ ৰেচন কাৰ্ড নাই। আজিৰ সভাত আমি সিদ্ধান্ত ল'ম, আজিৰ সভাত আমি প্ৰতিজ্ঞাবদ্ধ হ'ম যে অহা 6 মাহৰ ভিতৰত আমি আৰু 50 লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিম, বিনামূলীয়াৰ চাউল দিম। সেই সিদ্ধান্ত আজি আমি ৰাইজৰ আগত ক'ব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ সভাতে আমি আৰু এটা সিদ্ধান্ত ল'ব খুজিছোঁ। আমাৰ আয়ুষ্মান, প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনা, কিছুমানৰ হাতত আমাৰ কাৰ্ড আছে, কিছুমানৰ হাতত কাৰ্ড নাই। অহা 1 জানুৱাৰীৰ পৰা যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে 5 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি লাভ কৰিব। সেই কথাও আজিৰ সভাতে আমি ক'ব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, অন্ত্যোদয় আমাৰ লক্ষ্য। সকলো পৰিয়ালত বিনামূলীয়া চাউল পাব। সকলো পৰিয়ালে ক্ৰমান্বয়ে অৰুণোদয় আঁচনিৰে যুক্ত হ'ব। ভাৰতৰ আৰু আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী নিবনুৱাই কৰ্ম সংস্থাপনেই হওক, আত্মসংস্থাপনৰ বাট বিচাৰি পাব। আৰু প্ৰতি ঘৰ মানুহে অন্ততঃ 5 লাখলৈকে স্বাস্থ্য বীমা আঁচনিৰ সুবিধা পাব। এই অন্ত্যোদয়ৰ লক্ষ্যৰে আমি আগবাঢ়িব খুজিছোঁ। আমি অসমখনক প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যাব খুজিছোঁ। আজি যোৰহাট মাজুলীৰ দলঙৰ কাম আৰম্ভ হৈছে। অহা মাহত আমি মাজুলীক লখিমপুৰৰ সৈতে সংযোগ কৰিবলৈ লুইত খাবলুৰ ওপৰত দ্বিতীয়খন দলঙৰ কামো আমি নিৰ্মাণৰ কাম হাতত ল'ম। আজিৰ সভাতে আমি ক'ব বিচাৰিছোঁ, অহা এবছৰৰ ভিতৰত নাৰেংগী কুৰুৱাৰ দলঙৰো কাম আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আজি আমি গুৱাহাটীৰ শৰাইঘাটত বগীবিলৰ দৰে ৰেল আৰু ৰাস্তা দুয়োটাৰে আৰু এখন দুখলপীয়া দলং 1,000 কোটি টকা ব্যয়েৰে আমি বনাবলৈ সিদ্ধান্ত গ্ৰহণ